শেষৰ যেতিয়া সকলোৱে জানিছিলে যে এনেকুৱা এটা পৰিৱেশ আহিব আৰু আমিও ভয় খাই আছিলোঁ, অৱশেষত সেয়াই হ'লগৈ। সেইকাৰণে এতিয়া জুবিন প্ৰেমী বহুত ল'ৰা ছোৱালী ওলাই আহিছে। আমি সকলোৱে এটা একেবাৰে টেম্পৰেৰী চলিউশ্যন, এইটো মানে কোনো ধৰণে বহুদিন যে যাব সেইটো কথা নহয়। আমি অলপ ত্ৰিপাল আনিছোঁ, এনেকুৱা ধৰণে সঁজুলি কিছুমান আনি পেলাই এতিয়া সকলোৱে মিলি আৰু যিখিনি পাৰোঁ বাঁহ কাঠ ইয়াতে লোহাৰ কিছুমান আনিছোঁ, সৰু সৰু খুঁটি, তেনেকৈ আমি মাত্ৰ টেম্পৰেৰী কেইদিনমানৰ কাৰণে চলিব পৰাকৈ যাতে পানী নপৰে সেইটো চাওঁ। আমিওতো এতিয়া মানে ইমান কৌশলগত নহয়, এতিয়া মিস্ত্ৰী কাম তেনেকৈ কৰা নাই। চেষ্টা এটা কৰিছোঁ আৰু মানে বস্তুখিনি অকণমান প্ৰটেক্ট কৰি ৰাখিবলৈ। চৰকাৰলৈ কি অনুৰোধ জনাব নিৰ্মাণৰ ক্ষেত্ৰত? তেওঁলোকে কাম আৰম্ভ কৰিছে, তেওঁলোকে কেনেদৰে এইখিনি আচলতে বস্তুখিনি তেওঁলোকে কোনোবা এটা জেগালৈ স্থানান্তৰিত কৰাৰ কথা আছিল, আৰু নহ'লে বা এটা কিবা প্ৰত্যেকটো জেগা এটাত ৰখাৰ কথা আছিল যিমানসমূহ উপহাৰ। কাৰণ ৰাইজে বহুত মৰমত জুবিনলৈ আনি পেলাই দিছে এই বস্তুটো। বহুত বস্তু আছে ইয়াত, কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ফটোৰ পৰা আৰম্ভ কৰি বহুত হাতে নিৰ্মাণ কৰা সামগ্ৰী আছে। তেওঁলোকে কিবা ডিচিশ্যন লৈছে, কিবা জনাইছে নেকি আপোনাক? আমি মানে টেম্পৰেৰী কাৰণে কেইদিনমান যোৱাকৈ এইটো চলিউশ্যন তেওঁলোকে সোনকালে কিবা এটা পদক্ষেপ ল'ব বুলি ভাবিছোঁ। আৰু নহ'লে ৰাইজ সাজু আছে, আজি নালাগে, আজি কেইবাদিনৰ পৰাও একেটা কথাই সকলোৱে কৈ আছে যে আমাক অনুমতি দিয়ে, কিন্তু মই অনুমতি দিব পৰা মোৰ সেইটো অথৰিটি নাই, গতিকে মই সেইখিনি কৰিব নোৱাৰোঁ। ৰাইজে নিজে ওলাই আহি পেলাই কৰিব বিচাৰিছে। আমি হাতে কামে লাগি আৰু 2-3 দিনৰ কাৰণে যিখিনি পাৰিছোঁ আজি কেইদিনমানৰ আগতে হৈছিলে, তেওঁলোকৰ যিখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন সেইটোৰ আগতে তেওঁলোকে কৰিব। আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি, এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ, আৰু গোটেই বোকামৰ এটা বিৰাট বেয়া এটা প্ৰদৰ্শনৰ পৰিৱেশ হ'ব। আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়েই নহয়, আমি ওচৰ পাজৰ মানুহ নহয়, বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা এখন পৰ্যটনস্থলী হৈছে। অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে। সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম, ক্ৰিটিচাইজ কৰি যায় মানুহে, আমাৰ কাৰণেও এটা লজ্জাৰ কথা। গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল, আৰু মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সন্তুষ্টি পাব ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে। নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা এইটো, বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকৈ ভাবি যাব, অৱহেলিত হৈছে বা তেনেকুৱা ধৰণৰ কথা এটা আহে। গতিকে সেইখিনি ভালকৈ মন দিলে ভাল আৰু সেইখিনিতো আমাৰ কাৰণে মানে আমি সেইখিনি দায়িত্ব ল'ব নোৱাৰোঁ। সেইখিনি তেওঁলোকে ভালকৈ ৰখাটো চৰকাৰৰে দায়িত্ব। যিহেতু কালচাৰেল এফেয়াৰ্ছ দিয়া হৈছে, সেইদিনাখন মিটিং হওঁতে কলাক্ষেত্ৰত তেওঁলোকে কৈছিলে যে ইয়াৰ পৰা হয়তো স্থানান্তৰিত কৰিব ঠাইলৈ নিৰ্মাণ কাৰ্য যেতিয়া চলি থাকিব, কাৰণ এইখিনি খালী লাগিব তেওঁলোকৰ গোটেই জেগাখিনি, এনেকুৱা ধৰণে কথা পাতিছিলে।